Good evening everyone. যে আজি আমি অটোমোটিভ সাবজেক্ট ক্লাছ 10ৰ সেকেন্ড ইউনিট টেষ্ট 2023 হৈ যোৱা কোৱেশ্চন পেপাৰটো তোমালোকক আজি দেখাম আৰু তাৰ বিষয়ে আলোচনা কৰা হ'ব। চোৱা যে কেনেকা ধৰণৰ কোৱেশ্চন পেপাৰ হয় কিছুমানে হয়তো নাজানে, হয়তো কমেন্ট সেকশনত কমেন্টও কৰিছিলে স্যাৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখিনি কেনেকা ধৰণৰ হয় আপলোড দিব লাগে। সেই কাৰণে তোমালোকক সুবিধাৰ্থে এইটো প্ৰশ্নকাকত তোমালোকক দিয়া হৈছে। তো চোৱা যে সেকেন্ড ইউনিট টেষ্টৰ অটোমোটিভৰ কোৱেশ্চন পেপাৰখিনি এনেকা হয়, মানে একচুৱেলি তোমালোকৰ যেটো অটোমোটিভ সাৰ থাকিব সেই সাৰখিনি যিখিনি তোমালোকক সিলেবাস দিব সেই হিচাপতে আহিব, কাৰণ সেই কোৱেশ্চন পেপাৰটো সেকেন্ড ইউনিট টেষ্টটো স্কুলৰ পৰাই কটা হয়, স্কুলৰ টিচাৰে কাটে, ঠিক আছে। তো তোমালোকে যেনেকৈ দিছে টিচাৰে সেই হিচাপত পঢ়িবা আৰু সেইখিনি নোটছে পঢ়িবা, তাৰ পৰাই কমন পৰিব। তো তোমালোকৰ ডেমো সেশনৰ কাৰণে চোৱা আজি চিটলা হাইস্কুলৰ কোৱেশ্চন পেপাৰটো তোমালোকক দেখাইছোঁ যে এইটো 2023 হৈ যোৱা ক্লাছ 10 সাবজেক্ট অটোমোটিভ ইলেক্ট্ৰিক সাবজেক্ট হয়। তোমালোকে গম পোৱা ইয়াৰ ফুল মাৰ্ক থাকে 50 আৰু তোমালোকৰ টাইম দিয়া থাকে 1 আৱাৰ। কিহৰ কাৰণে 1 আৱাৰ দিয়া আছে চোৱা, কাৰণ তোমালোকৰ কোৱেশ্চনখিনি হ'ব 20 মাৰ্কৰ, ঠিক আছে। টোটেল কোৱেশ্চন থাকিব 20 মাৰ্কৰ আৰু বাকি যিখিনি থাকিব 30 মাৰ্ক সেইখিনি থাকিব তোমালোকৰ প্ৰেক্টিকেল, বুজি পাইছা। তো তোমালোকৰ প্ৰেক্টিকেল থাকিব 30, সেইকাৰণে তোমালোকৰ 1 ঘণ্টা দিয়া আছে। তো এতিয়া আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT। তো ICT তোমালোকক পঢ়া হৈছে, তো ফুল ফৰ্মখিনি কি হ'ব চোৱা, গিভ এনি 2 uses of ICT at home, uses of ICT at home। থাৰ্ড নম্বৰ কুৱেশ্যন চোৱা, হোৱাট আৰ দ্য কোৱালিটিজ অফ এন এণ্টাৰপ্ৰেনাৰ। যদি তোমালোকৰ চিলেবাছত এণ্টাৰপ্ৰেনাৰ দিয়া আছে তেতিয়াহ'লে এণ্টাৰপ্ৰেনাৰ, তো হোৱাট ইজ দ্য কোৱালিটিজ অফ এণ্টাৰপ্ৰেনাৰ 2 মাৰ্ক আছে চোৱা, এণ্টাৰপ্ৰেনাৰ থাকিব। 4 নম্বৰ কুৱেশ্যন, হোৱাট আৰ দ্য ফুল ফৰ্ম অফ RAM এণ্ড ROM, RAM এণ্ড ROM, ROMৰ ফুল ফৰ্ম। তো ইয়াতে চোৱা 2, 4, 6, 7 মাৰ্ক ইয়াতে গুচি গ'ল আৰু ইফালে থাকে তোমালোকৰ কিমান 13। সেকশ্যন বি চোৱা, ডিফাইন দ্য ফ্লয়িং। এ নম্বৰ চোৱা, টায়াৰ প্ৰেছাৰ। ইয়াত এটাতে কিমান আছে 3 মাৰ্ক আছে, ঠিক আছে। 3 × 3 9, তিনিটা দি আছে 9 মাৰ্ক আছে টোটেল তোমালোকৰ, ঠিক আছে। টায়াৰ প্ৰেছাৰ, বি আছে ব্ৰেকিং চিষ্টেম, চি আছে লুব্ৰিকেশ্যন। 6 নম্বৰ কুৱেশ্যনটো চোৱা, নেইম দ্য কি এলিমেণ্ট অফ এন ইফেক্টিভ কাষ্টমাৰ ছাৰ্ভিচ। 3 মাৰ্ক দিয়া থাকিব, কৰি ল'বা। নেক্সট চোৱা, হোৱাট আৰ দ্য টাইপছ অফ ফিল্টাৰ্ছ ইন অটোমোবাইল। আৰু 8 নম্বৰ তোমালোকৰ দিয়া আছে কিমান প্ৰেক্টিকেলখিনি থাকিব 30 মাৰ্ক। কিন্তু এতিয়া কথাটো হ'ল বৰ্তমান কি কৰিছে তোমালোকৰ 25 থাকিব তোমালোকৰ থিয়ৰী আৰু 25 থাকিব তোমালোকৰ প্ৰেক্টিকেল, ঠিক আছে। আগতে কি আছিল তোমালোকৰ 20 আছিল থিয়ৰী আৰু 30 আছিলে তোমালোকৰ প্ৰেক্টিকেল, বা এতিয়া কি কৰিলে প্ৰেক্টিকেল চোৱা, এতিয়া কি কৰিলে দুটাই মানে কি কৰিলে 25 বনাই দিলে, টোটেল মাৰ্ক কিমান হ'ব 50। চোৱা এইখিনিয়ে আছিল তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্চন পেপাৰখিনি। আশা কৰোঁ তোমালোকে বুজিয়ে পাইছা।